নমস্কাৰ, মই প্ৰকাশ বৰ্মন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ, সংস্কৃত বিভাগৰ। মই কেইটামান বিশেষ বিষয় লৈ আপোনালোকৰ আগত আজি ভিডিঅ' আকাৰে জনাব বিচাৰিছোঁ, কিয়নো কিছুদিন পূৰ্বে হৈ যোৱা স্নাতকোত্তৰ আৰু স্নাতক শিক্ষক নিযুক্তি পৰীক্ষাৰ মই এগৰাকী প্ৰাৰ্থী। সেই পৰীক্ষাত আপোনালোকে জানে কি প্ৰচেছত পৰীক্ষা হৈছিলে বা কি প্ৰচেছত আবেদন প্ৰক্ৰিয়া হৈছিলে। আবেদনত লিখাই আছিলে যি সম্পূৰ্ণ যোগ্যতা আহৰণ কৰিছে তেওঁলোকেহে আবেদন কৰিব পাৰিব। সেইখিনি সময়ত ভাৰতবৰ্ষৰ ভিন্ন ভিন্ন প্ৰান্তত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীৰ পৰীক্ষা সম্পূৰ্ণ হৈছিলে যদিও ৰিজাল্ট দিয়া নাছিলে। তেওঁলোকে বিশ্ববিদ্যালয়লৈ অনুৰোধ জনাইছিলে যে আমাক ৰিজাল্টটো অতি সোনকালে লাগে। তেতিয়া বিশ্ববিদ্যালয়ে আমাক জনাইছিল বিশ্ববিদ্যালয়ে যে মই যিখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিলোঁ জনাইছে যে ইমান সোনকালে কম সময়ৰ ভিতৰত আমি ৰিজাল্ট দিব নোৱাৰোঁ। আপোনালোকে অসম চৰকাৰৰ শিক্ষা বিভাগলৈ আপোনালোকে অনুৰোধ জনাওক। আবেদন প্ৰক্ৰিয়াত যিহেতু এপিয়াৰিং ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰে সেনেকুৱা কৰক। নাই, তেতিয়া অসম চৰকাৰে কৈছিলে যে আমি এপিয়াৰিং নিদিওঁ, যাৰ যোগ্যতা আছে তেওঁলোকে কৰিব পাৰিব। তেতিয়া আমি তিনিটা পৰীক্ষা যোৱাৰ পিছতো 4 নম্বৰ পৰীক্ষাটো যিটো আমি পৰীক্ষা দিছোঁ গম পাওঁ কিমানখিনি নম্বৰ পাব লাগে। সেই হিচাপত আমি এটি যোগফল উলিয়াই আমি সেই নম্বৰটো দিছিলোঁ। তাৰপিছত সেই পৰীক্ষা অনুষ্ঠিত হ'ল, যোগ্যতা পৰীক্ষা অনুষ্ঠিত হ'ল। টেট পৰীক্ষা অনুষ্ঠিত হৈছিলে জানুৱাৰীৰ 29 তাৰিখে। তাৰ আগমুহূৰ্তত আমাৰ গোটেইবিলাকৰ ৰিজাল্ট ওলাই গ'ল। ভিন্ন ভিন্ন অসমৰ আণ্ডাৰতে হওক বা ভাৰতবৰ্ষৰ ভিন্ন ভিন্ন প্ৰান্তত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীসকলৰ ৰিজাল্ট ওলাল। কিন্তু কিছুমান বিশ্ববিদ্যালয়ৰ ৰিজাল্ট ওলোৱা নাছিল। কিছুমান বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে, তেওঁলোকে বিশ্ববিদ্যালয়ক তাৰমানে প্ৰতিবাদ কৰিছে যে ৰিজাল্ট দিব লাগে আমাক। 15-16 দিনৰ ভিতৰত তেওঁলোকে ৰিজাল্ট উলিয়াই লৈছে, যাৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰিছে। কিন্তু আমাক বিশ্ববিদ্যালয়ে সেইটো কৰিব নোৱাৰিলে। আমাৰ বিশ্ববিদ্যালয়ে জনালে যে ইমান সংখ্যক ছাত্ৰ ছাত্ৰীৰ বহি নোচোৱাকৈ আমি ৰিজাল্ট দিব নোৱাৰোঁ। আৰু কোনো বিশ্ববিদ্যালয়ে বহি নোচোৱাকৈ ৰিজাল্ট দিব নোৱাৰে। বৰং সেই 15-16 দিনৰ ভিতৰত তেওঁলোকক কেনেকৈ ৰিজাল্ট দিলে সেইটো মোৰো প্ৰশ্ন। দ্বিতীয় কথা, যি নহওক পৰীক্ষাৰ আগমুহূৰ্তত আমাৰ ৰিজাল্ট আহিল, আমি যোগ্যতা আহৰণ কৰিলোঁ। তাৰোপৰি সেই যোগ্যতা পৰীক্ষাটো আমি উত্তীৰ্ণ হ'লোঁ। যি পৰীক্ষা টেট পৰীক্ষা হৈছিলে য'ত কৈছিলে যে এটা পদবীৰ বিপৰীতে আমি এটা প্ৰাৰ্থীক মাতিম, সেই পৰীক্ষাটো আমি নিযুক্তি পৰীক্ষাত আমি যদি যোগ্য হিচাপে আমি নিৰ্বাচিত হ'লোঁ। হোৱাৰ পিছত ভেৰিফিকেশ্যনত মাতিলে। তাৰপিছত অসম চৰকাৰৰ পৰা এখন নটিচ ওলালে যোৱা 27 তাৰিখে এপ্ৰিলৰ, যে যিসকলে আবেদন প্ৰক্ৰিয়াত ভুলকৈ নম্বৰ দিছিলে তেওঁলোকক ভেৰিফিকেশ্যনৰ পৰা বাহিৰ কৰি দিয়া হ'ব। একেই শিক্ষাবৰ্ষ ছাত্ৰ ছাত্ৰী হোৱাৰ পিছতো যদি সেই প্ৰক্ৰিয়াত যদি আপোনালোকে বাহিৰ হ'ব লগা হয়, আপোনালোকৰ ক্ষোভ নালাগিব জানো? খং নুঠিব জানো? আপোনালোকৰ দুখ নালাগিব জানো? সেই একেই পৰিৱেশ মোৰ হৈছে। মোৰ দৰে সেই এনেকুৱা বহুত কেইগৰাকী শিক্ষাৰ্থী আছে। তাৰোপৰি অসম চৰকাৰে একো নটিচ নিদিয়াৰ কাৰণে অসমৰে কিছুমান ছাত্ৰ ছাত্ৰী বা যিসকলে আবেদন কৰাৰ সময়ত ৰিজাল্ট আছিলে তেওঁলোকে অসমৰ শিক্ষা বিভাগ, অসমৰ মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰীক আদিকে ভিন্ন মণ্ডলত উচ্চ মণ্ডলত তাৰমানে তেওঁলোকে মেমৰিয়েণ্ডাম স্মাৰক পত্ৰ প্ৰদান কৰিছে যে তেওঁলোকে ভুৱা চাৰ্টিফিকেট দিছিলে কিবা কিবি। আৰু তেওঁলোকে ভুৱা চাৰ্টিফিকেট দিয়া নাই, কোনোবাই ভুৱা চাৰ্টিফিকেট দিছে তেওঁলোকক ৰিজেক্ট কৰিব। কিন্তু আমি একেইটা বৰ্ষৰ শিক্ষাৰ্থী, আমি একেলগে আপোনালোকৰ লগত পঢ়া, তেতিয়াহ'লে আমি কেনেকৈ আপোনালোকৰ লগত পৰীক্ষাত যোগ্যতা আমাৰ ডকুমেণ্টছ আমি ভুল দিলোঁ, আমাৰ ৰিজাল্ট ভুল দিলোঁ। আমাৰ ৰিজাল্ট ভুল দিয়া আমি পাৰ্চেণ্টেজ আমি অলৰেডি আমি কৈছিলোঁ যে আমাৰ ৰিজাল্টটো দিয়া আমাক কিছুদিন সময় দিয়ক বা কিছুদিনৰ কাৰণে আবেদন প্ৰক্ৰিয়া বা এডিটিং অপশ্যনটো খুলি ৰাখক। বৰঞ্চ সেইটো নকৰি আপোনালোকে এডিটিং অপশ্যনটো বন্ধ কৰি দিলে। তাৰোপৰি আপোনালোকে আমাৰ লগত লাগি থকা কাৰণটো কি? ইমানখিনি মানসিকভাৱে আমাক হাৰাশাস্তি দিয়াৰ আপোনালোকৰ অধিকাৰ ক'ত? আমি একেলগে পঢ়িলোঁ, একেলগে অধ্যয়ন কৰাৰ পিছত বৰঞ্চ দুৰ্ভাগ্যবশতঃ আমাৰ ৰিজাল্ট নিদিলে। কিন্তু পৰীক্ষাৰ সময়ত আমাৰ ৰিজাল্ট আহিল আৰু যোগ্যতা পৰীক্ষাত আমি উত্তীৰ্ণ হ'লোঁ। যদি আপোনালোকৰ ইমানখিনি যোগ্যতাৰ ওপৰত নিজৰ ওপৰত বিশ্বাস আছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে আমাতকৈ বেছি নম্বৰ পাবলৈ সক্ষম হ'ব। আপোনালোকে যদি ইমানখিনি কৰিব পাৰে, অধ্যয়ন কৰিছে, আপোনালোকে পঢ়ক, নিজৰ ওপৰত বিশ্বাস আছে। আপোনালোকে জবৰদস্তি কৰি আপোনালোকে অসম চৰকাৰক ক'ব লগা কি আছে যে আপোনালোকে এনেকুৱা কৰক তেনেকুৱা কৰক? অসম চৰকাৰৰ নিজা জ্ঞান আছে, তেওঁলোকে জানে ক'ত কোন নিযুক্তি কাক দিব লাগে, ক'ত কাক কি অৰ্হতা লাগিব। আমি অলৰেডি আমাৰ যিখিনি অধ্যয়ন কৰিব লগা আছে, যিখিনি যোগ্যতা আহিব লগা আছে, আমাৰ অলৰেডি সেইখিনি যোগ্যতা আহিছে। তাৰোপৰি মই বিশেষকৈ ক'বলৈ ওলাইছোঁ আমাৰ সংস্কৃত বিভাগৰ প্ৰাৰ্থীসকললৈ। মই এটি গ্ৰুপত আছোঁ, তাত সম্পূৰ্ণ প্ৰাৰ্থী আছে কিজানি সম্ভৱ 400 নে 300 প্ৰাৰ্থী আছে। তদুপৰি আমাৰ PGTত পোষ্ট ওলাইছে, মানে স্নাতকোত্তৰ পোষ্ট ওলাইছিলে 23টা আৰু স্নাতক পৰ্যায়ত ওলাইছিলে 253 গৰাকী। সম্পূৰ্ণ আমাৰ প্ৰায় 300 গৰাকীৰ কাৰণে পদবী প্ৰাৰ্থী ওলাইছিলে। কিন্তু প্ৰাৰ্থীৰ সংখ্যা প্ৰায় 320 গৰাকী হ'ব। তেতিয়াহ'লে প্ৰত্যেকগৰাকী পাব। কিন্তু তাৰে মাজৰ পৰা কিছুমান শিক্ষাৰ্থীয়ে একেলগে আমাৰ লগত পঢ়া, যাৰ ৰিজাল্ট ওলাইছিলে, তেওঁলোকে লাগি আছে যে
মেমৰেণ্ডম ভিন্ন ভিন্ন স্থানত মেমৰেণ্ডম দিছে যে তেওঁলোকক অমুকে ৰিজাল্ট ওলোৱা নাছিলে, অমুকৰ কৃষ্ণকান্তৰ ৰিজাল্ট ওলোৱা নাছিলে, আইডলৰ ৰিজাল্ট ওলোৱা নাছিলে, বাবা চাহেব আম্বেদকাৰ ইউনিভাৰ্চিটিৰ ৰিজাল্ট ওলোৱা নাছিলে, কলিকতা বিশ্ববিদ্যালয়ৰ ওলোৱা নাছিলে, নালন্দা বিশ্ববিদ্যালয়ৰ ৰিজাল্ট ওলোৱা নাছিলে, তেওঁলোকে ফেক নম্বৰ দি আবেদন কৰিছে, তেওঁলোকক ৰিজেক্ট কৰক, তেওঁলোকে তাৰমানে স্পষ্টভাৱে দেখাই দিব ধৰিছে এনেকুৱা তেনেকুৱা। কিন্তু আমি জোৰ জবৰদস্তি কৰি আমি আপোনালোকক যুক্তি সহকাৰে দেখাইছোঁ, আমাৰ চাৰ্টিফিকেট আছে, আমি ৰিজাল্ট দিয়া নাছিল কাৰণে আমি আবেদন কৰিব পৰা নাছিলোঁ, অসুবিধা হৈছিল, কিন্তু তথাপিতো আমি আবেদন কৰিছিলোঁ এটা নিৰ্ভীক নম্বৰ দি। বৰঞ্চ আমাৰ পৰীক্ষাৰ আগমুহূৰ্তত আমি যোগ্যতা আহৰণ কৰিলোঁ, ভেৰিফিকেশ্যনৰ আগমুহূৰ্তত আমি যোগ্যতা আহৰণ কৰিলোঁ, তেতিয়াহ'লে আমি কেনেকৈ ডিছকুৱালিফাইড হ'ব লাগে? আমি ডিছকুৱালিফাইড হোৱাৰ কাৰণে নাহে। আৰু অসম চৰকাৰে জানে কাক যোগ্য সহকাৰে দিব লাগে, কাক যোগ্যতা। যদি আপোনালোকে ইমানখিনি যোগ্য হয়, মই সংস্কৃত বিভাগৰ কেইগৰাকীক কৈছোঁ দেই, বিশেষকৈ সংস্কৃত বিভাগৰ কাৰণে কৈছোঁ, সংস্কৃতত যিকেইগৰাকী ক্লাছ 9, 10 ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত শিক্ষক হ'বলৈ আপোনালোকে গৈ আছে, আপোনালোকে যদি শিক্ষক হ'বলৈ গৈ আছে আপোনালোকে নিজৰ ওপৰত ভৰসা ৰাখক। যদি আপোনালোকে যোগ্য হয় পৰীক্ষাত অলৰেডি বেছি নম্বৰ পাব, কাট অফ চুবলৈ সক্ষম হ'ব আপোনালোকে। তাৰোপৰি সেইটো নকৰি আপোনালোকে পৰীক্ষাত নম্বৰ কম পাইছে, আপোনালোকৰ 20 নম্বৰ বা 35 নম্বৰ পোৱা আপোনালোকৰ সক্ষমতা নাই নেকি? যে অন্য বিশ্ববিদ্যালয়ৰ পৰা অহা যিবিলাকৰ ৰিজাল্ট দিয়া নাছিল তেওঁলোকৰ লগত আপোনালোকে লাগি আছে, ইমানখিনি মানসিকভাৱে হাৰাশাস্তি দি আছে, ইমানবাৰ শিক্ষা বিভাগলৈ স্মাৰক দিব লগা হ'ল কি আপোনালোকৰ? দ্বিতীয় কথা, মই সংস্কৃততে আপোনালোকক এটি কথা প্ৰশ্ন সুধিব বিচাৰিছোঁ। ভৱান সৰ্বে জনাঃ সংস্কৃতস্য कारणार्थे किं कृतवन्तः संस्कृतस्य परिचयमेव नास्ति भवतः भवन्तः सर्वे जनाः संस्कृतेनैव भाषणेव दातुं न समर्थः कोऽपि छात्रः प्रत्यक्षतया संस्कृतेनैव वक्तुं न समर्थः। যদি অসম ৰাজ্যত যদি সংস্কৃত মই কৰিব বিচাৰিছে তেতিয়াহ'লে আৰম্ভণিতে সংস্কৃত ভাৰতীলৈ মই অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ লগতে ভাৰতবৰ্ষৰ সংস্কৃত ভাৰতী বা অসমৰ সংস্কৃত প্ৰান্তৰ যিখিনি সংস্কৃতৰ কাৰণে কৰ্ম কৰা যিখিনি মুখ্য কৰ্মকৰ্তা আছে তেওঁলোকলৈ অনুৰোধ জনাইছোঁ, সংস্কৃতৰ লগত জড়িত ছাত্ৰ ছাত্ৰী কিমান শিক্ষাৰ্থী কিমান কেইগৰাকী আছে, কিমান কেইগৰাকী প্ৰাৰ্থীয়ে তাত সংস্কৃতৰ লগত জড়িত হৈ কাম কৰিছে। তদুপৰি তেওঁলোকে যোগ্যতা আহৰণ কৰিছে যদিও তেওঁলোকে নিজৰ পৰিচয়টো স্পষ্টভাৱে সংস্কৃতত দিব নোৱাৰে। 100%ৰ প্ৰায় 5%হে নিজৰ পৰিচয়টো দিব পাৰে সংস্কৃতত, তাকো লিখিতভাৱেহে চাই। তেতিয়াহ'লে অসমৰ সংস্কৃত শিক্ষকসকলে নিযুক্তি লাভ কৰে অসমত সংস্কৃতৰ কি শিক্ষা দিব? তেওঁলোকে বেংগলী মাধ্যমত অসমীয়া মাধ্যমত সংস্কৃতৰ শিক্ষা দিলে নহ'ব। সুঔজছ অমৌজছ শব্দৰূপ ধাতুৰূপ কেইখনমান মাতিব পাৰিলে তেওঁলোকে শিক্ষক হৈ নাযায়। সংস্কৃতক সম্পূৰ্ণভাৱে মূৰ্ধৰ পৰা যিখিনি মুখ্য ভাণ্ডাৰ আছে সমস্ত সংস্কৃততকৈ সংস্কৃতত শিক্ষা দিব পাৰিব লাগিব। যেনেকৈ ইংৰাজী ভাষাক হিন্দী ভাষাক হিন্দীৰ মাধ্যমেৰে পঢ়ায়, সংস্কৃত ভাষা সংস্কৃতৰ মাধ্যমে পঢ়াব পৰা যোগ্যতা থাকিব লাগিব তেওঁলোকে। মই এতিয়া তেওঁলোকক প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে যদি শিক্ষক হ'বলৈ আপোনালোকৰ ইমানখিনি যোগ্যতা আছে তেতিয়াহ'লে আপোনালোকে দাঙি ধৰক আপোনালোকে যে সংস্কৃতৰ শিক্ষক হ'ব পৰা যোগ্যতা আছে। বৰঞ্চ সংস্কৃতৰ অৰ্থ আপোনালোকে নাজানে। সংস্কৃত মানে কি? সংস্কৃতৰ মানে অৰ্থ হৈছে সংস্কৃত পুতাবাক, যি সংস্কাৰিত হয়। আপোনালোকে সংস্কাৰিত হোৱাৰটো দূৰৰ কথা, আপোনালোকে মেমৰেণ্ডম দি আপোনালোকে জনাব বিচাৰিছে যে তেওঁলোকৰ ৰিজাল্ট দিয়া নাই, অমুক দিয়া নাই, তহুক দিয়া নাই, তেনেকুৱা কথা কৰিব বিচাৰিছে। আপোনালোকে প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকে প্ৰত্যক্ষভাৱে আপোনালোকে আমাৰ লগত যুঁজক, মোৰ লগত যুঁজক প্ৰত্যক্ষভাৱে, যে আমি সংস্কৃতৰ প্ৰত্যক্ষ শিক্ষক, যে আমি সংস্কৃতৰ পৰীক্ষাত আমি সম্পূৰ্ণ ভাল নম্বৰ পাইছোঁ। তদুপৰি আমি সংস্কৃত ভালকৈ ক'ব পাৰোঁ, যে অসমত সংস্কৃতৰ পৰিৱেশ আমি সংস্কৃতময়েৰে শিকাব পাৰিম। সেনেকুৱা শিক্ষক প্ৰায় 100%ৰ 5%হে ওলাব বৰ্তমান যিখিনি নিযুক্তি ল'বলৈ ওলাইছে। আমি যদি যোগ্য নহয় আমাক ৰিজেক্ট কৰিব, যদি আমি যোগ্য আমাক তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়াত নিযুক্তি দিব। তেতিয়াহ'লে সেইটো নকৰি আপোনালোকে জনাব লগা কি আছে? আমি সংস্কৃত ভাৰতীৰ লগত ওতঃপ্ৰোতভাৱে হাই ছেকেণ্ডেৰী বা উচ্চ মাধ্যমিক পঢ়াৰ পিছৰ পৰা আমি সংস্কৃত ভাৰতীৰ লগত জড়িত, স্পষ্টভাৱে সংস্কৃত ভাষা ক'বলৈ পাৰোঁ। তেওঁলোকে প্ৰায় সংখ্যক ছাত্ৰ প্ৰাৰ্থীয়ে সংস্কৃত ক'বলৈ নোৱাৰে যদিও সংস্কৃতৰ শিক্ষক হ'বলৈ ওলাই তেনেকুৱা কাম কৰিব ওলাইছে। মই দুখ অনুভৱ কৰিছোঁ সংস্কৃত ভাৰতীলৈ তথা অসম চৰকাৰলৈ মই অনুৰোধ জনাইছোঁ, কাতৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে প্লিজ অনুগ্ৰহ কৰিছোঁ আপোনালোকে এইখিনি কাম নকৰে যে তেওঁলোকৰ যদি যোগ্যতা আছে পৰীক্ষাৰ আগমুহূৰ্তত তেওঁলোকে যোগ্যতা লাভ কৰিছে নে কৰা নাই সেইটো নিৰীক্ষণ কৰক, আৰু তেওঁলোকৰ ডকুমেণ্টছ ভুৱা হয়নে ৰিয়েল হয় এইখিনি চাওক আপোনালোকে। যদি ভুৱা হয় তেতিয়াহ'লে তেওঁলোকক তাৰ পৰা নস্যাৎ কৰক, ৰিজেক্ট কৰক, আৰু যদি তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে সম্পূৰ্ণ সঁচা চাৰ্টিফিকেট দাঙি ধৰিব পাৰিছে তেওঁলোকক নিযুক্তি দিয়ক, আৰু তেওঁলোকৰ যোগ্যতা চাওক, তেওঁলোকে সংস্কৃতক ছাত্ৰ ছাত্ৰীসকলক সংস্কৃতেৰে পঢ়াব পাৰিছে নে পৰা নাই, তেওঁলোকে নিজৰ পৰিচয়টো সংস্কৃতত দিব পাৰিছে নে পৰা নাই, তেওঁলোকে সংস্কৃতত স্পষ্টভাৱে কথা ক'ব পাৰে নে নোৱাৰে। যদিহে আগৰ কথাটো বেলেগ আছিল, সংস্কৃতত অসমীয়াত পঢ়াইছিলে, বৰ্তমান সময়ত ক শ্ৰেণীৰ পৰা অংকুৰৰ পৰা মকুলৰ পৰা শংকৰদেৱত যেনেকৈ আৰম্ভণিৰ পৰা সংস্কৃতময় পৰিৱেশটো কৰি তোলে, অসম চৰকাৰে অসমৰ শিক্ষানুষ্ঠানতো এনেকুৱা পৰিৱেশ কৰক। নকৰিলেও ক্লাছ 8ৰ পৰা সম্পূৰ্ণ সংস্কৃতত, যিহেতু সংস্কৃত ভাষা গ্ৰহণ কৰিছে, সংস্কৃতময় পৰিৱেশেৰে সংস্কৃতত তেওঁলোকক শিক্ষা দিয়াৰ ব্যৱস্থা কৰক।
বৰঞ্চ সেইটো নকৰি আপোনালোকে এইটো কৰিব বিচাৰিছে মই সেই সংস্কৃত ভাৰতীলৈ প্ৰায় মোৰ ফালৰ পৰা অসম চৰকাৰ অসমৰ শিক্ষা বিভাগলৈ মই অনুৰোধ জনাইছোঁ আপোনালোকে এইটো কাম কৰক যে যিসকল যোগ্য শিক্ষাৰ্থী বা যোগ্য প্ৰাৰ্থী তেওঁলোকক যোগ্যতা সহকাৰে তেওঁলোকক নিযুক্তি দিয়ক আৰু চাওক তেওঁলোকে সংস্কৃত ভাষাৰে সংস্কৃতক শিক্ষা দিব পাৰে নে নোৱাৰে সংস্কৃত ছাত্ৰ ছাত্ৰীসকলে সংস্কৃতত ভালদৰে স্পষ্টভাৱে ক'ব পাৰে নে নোৱাৰে তেওঁলোকে সংস্কৃতেৰে ভাষাৰে সংস্কৃত শিক্ষা দিব পৰা যোগ্যতা তেওঁলোকৰ আছে নে নাই নে এনেই স্নাতকোত্তৰ বা স্নাতক লৈ বা শিক্ষা শাস্ত্ৰী বা বি এড লৈ আছে তদুপৰি মই ক'ব ওলাইছোঁ মই যিখন বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰি আহিছোঁ মই সম্পূৰ্ণ সংস্কৃত ভাষাত বি এড কৰিছোঁ স্নাতকোত্তৰ কৰিছোঁ সম্পূৰ্ণ সংস্কৃতেৰে কথা ক'ব পাৰোঁ বৰঞ্চ তেওঁলোকে আমাক ৰিজেক্ট কৰাৰ কথা ভাবিছে মই আপোনালোকক ক'ব নালাগিছিল মোৰ কিমানখিনি যোগ্যতা আছে তথাপিতো মই ক'লোঁ মই এজন গৱেষক ছাত্ৰ ভগৱানে নকৰক যদি মই যোগ্যতা উত্তমভাৱে মই ল'ব পাৰোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰায় 2 বছৰ 3 বছৰ পিছত মই গৱেষণা সম্পূৰ্ণ কৰিম বিশ্ববিদ্যালয় হওক বা উচ্চতৰ মাধ্যমিক বিদ্যালয় হওক বা মহাবিদ্যালয় হওক কোনোবা এখন মহাবিদ্যালয়ত মই নিযুক্তি পত্ৰ লাভ কৰিম কিছু বছৰ পিছতে কিন্তু আমাৰ দৰে যোগ্যতা থকা ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীসকলক বা প্ৰাৰ্থীসকলক যদি তেওঁলোকে ৰিজেক্ট কৰে প্ৰায় 20-35 নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষাৰ্থী বা প্ৰাৰ্থীসকলে যদি সেই পৰ্যায়ত নিযুক্তি লাভ কৰি যিয়ে অতত মেমৰিয়েণ্ডাম দি আমাক নস্যাৎ কৰিব বিচাৰিছে তেওঁলোকে শিক্ষক হৈ কি কৰিব কি দেখাব পাৰিব আমি বাৰুকৈ জানো সেয়েহে অনুৰোধ জনাইছোঁ তেনেকুৱা নকৰি যিকেইগৰাকী প্ৰাৰ্থী যোগ্য হয় সংস্কৃত বিষয়তে নহয় সকলো বিষয়তে যিকেইগৰাকী যোগ্য হয় যাই নম্বৰ পাবলৈ সক্ষম হৈছে যাৰ ৰিজাল্ট ওলাইছে তেওঁলোকক তাত ভেৰিফিকেশ্যনত তেওঁলোকৰ ভেৰিফিকেশ্যন ক্লিয়াৰ কৰি দিয়ক মই অনুৰোধ জনাইছোঁ ভেৰিফিকেশ্যনত যাতে এইবিলাক বিশৃংখল পৰিৱেশ সৃষ্টি নকৰে নহ'লে গোটেই ছাত্ৰ ছাত্ৰীৰ পৰিৱেশটো যিখিনি ছাত্ৰ ছাত্ৰীৰ যোগ্যতা পোৱাৰ পিছতো তেওঁলোকে তাৰ পৰা নস্যাৎ হ'ব লগা হ'ব বা তাৰ পৰা বঞ্চিত হ'ব লগা হ'ব তেওঁলোকৰ জীৱনটো ধ্বংসৰ মুখলৈ গতি কৰিব ইমানখিনি কষ্ট কৰি তেওঁলোকে পৰীক্ষা দিছে তেওঁলোকে যোগ্যতা পৰীক্ষাত নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে আৰু তেওঁলোকে স্পষ্টভাৱে সেই বিষয়টোক ব্যুৎপত্তি আহৰণ কৰিছে কেৱল ভাষাটোত ব্যুৎপত্তি আহৰণ কৰিলে নহ'ব ভাষাটোক স্পষ্টভাৱে ক'ব পৰাও হ'ব লাগিব যেটো মই পাৰোঁ মই ডাঠি কৈছোঁ মই সংস্কৃত ভাষাত ক'ব পাৰোঁ সংস্কৃতেৰে সংস্কৃত শিকাব পাৰোঁ মই সংস্কৃতত প্ৰশিক্ষণও লাভ কৰিছোঁ সেয়েহে মই দুবাৰকৈ সৰ্বভাৰতীয় স্তৰৰ নেট পৰীক্ষা উত্তীৰ্ণ হৈছোঁ যদি তেওঁলোকে স্নাতক পৰ্যায়ত যদি মই পঢ়াবলৈ সেইখিনি সুবিধা নাপাওঁ যদি মই যোগ্যতা থকাৰ পিছতে তেওঁলোকে মোক যোগ্যতাৰ পৰা বঞ্চিত কৰে তেতিয়াহ'লে মই খুব নুজাৰি বা মোৰ পৰৱৰ্তী যিখিনি মোৰ লগত আছে যিখিনি সেই একে মোৰ দৰে পৰিস্থিতি হৈছে তেওঁলোকে খুব নুজাৰি কি কৰিব সেয়ে মই বাৰু কাতৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে এইটো নকৰিব আপোনালোকে ভেৰিফিকেশ্যনত যিখিনি যোগ্যতা আহৰণ কৰিছে তেওঁলোকৰ চাৰ্টিফিকেট চাওক তেওঁলোকৰ লিগেল চাৰ্টিফিকেট হয় নে ইলিগেল চাৰ্টিফিকেট হয় আবেদন কৰাৰ সময়টো বেলেগ কথা পৰীক্ষাৰ সময়ত তেওঁলোকৰ ৰিজাল্ট পাইছে নে পোৱা নাই আৰু পৰীক্ষা নিযুক্তি পত্ৰ লাভ কৰাৰ সময়ত তেওঁলোকৰ ৰিজাল্ট আহিছে নে অহা নাই সেইটো চাইহে আপোনালোকে এইখিনি কাম কৰক আগৰ পূৰ্বৱৰ্তী সময়তো এনেকুৱাই হৈ আছিল বৰ্তমান সময়তো এনেকুৱা কৰক যদি তেওঁলোকৰ ৰিজেক্ট হ'ব লগা আছে তেওঁলোকক 1 by 1 কৈ ৰিজেক্ট কৰি দিয়ক আপোনালোকে প্ৰাৰ্থীসকলে বাৰে তেওঁলোকক দেখাব লগা নাই আপোনালোকে প্ৰাৰ্থীসকলে নিশ্চিন্ত থাকক আপোনালোকে ইমানখিনি ক'ব লগা নাই যে ইমানখিনি জনাব লগা নাই বৰঞ্চ গ্ৰুপত নানান আলোচনা এনেকুৱা আপোনালোকে নিজৰ শিক্ষা বৃত্তিটোকেই বেপাৰৰ দৰে কৰিব ধৰিছে শিক্ষকতা এটি সন্মানীয় বৃত্তি শিক্ষকতা সন্মানীয় বৃত্তিটোক আপোনালোকে বেপাৰৰ তুলনা নকৰিব আপোনালোকে নিজে শিক্ষকতা বৃত্তিটো যাব বিচাৰিছে মন মেলিছে এনেকুৱা শিক্ষকতা অৰ্হতা লাভ কৰি সংস্কৃতৰ দৰে বিষয় শিক্ষক হ'ব ওলাইছে আপোনালোকে চাই লওক সংস্কৃতত আপোনালোকৰ কিমানখিনি যোগ্যতা আছে বৰঞ্চ অন্যক নমাই আপোনালোকে ওপৰত উঠিব বিচাৰিছে সেইটো বাৰু অসম্ভৱ আপোনালোকে এইটো শোভা নাপায় আপোনালোকৰ ক্ষেত্ৰত মই সেয়েহে অসম চৰকাৰলৈ নিযুক্তি প্ৰক্ৰিয়াত থকা প্ৰত্যেকগৰাকী বিষয়ববীয়ালৈ অনুৰোধ জনাইছোঁ আপোনালোকে যাতে সকলো বস্তু প্ৰত্যক্ষভাৱে নিৰীক্ষণ কৰি চালি জাৰি চাই আপোনালোকে ভালদৰে চাই লৈহে যাতে আপোনালোকে এইখিনি সিদ্ধান্ত লয় তাৰ বাবে অনুৰোধ জনাইছোঁ হয়তো কওঁতে মোৰ কিবা ভুলো হ'ব পাৰে নাজানো কি ক'ব লাগিছিল কিন্তু ক্ষোভতে বহুতখিনি কথাই ক'লোঁ অধ্যয়নৰ মাজতে আপোনালোকক ক'ব লগা হ'ল ভগৱানে সহায় কৰক সকলোকে কিন্তু সকলোকে সুমতি দিয়ক কিন্তু এইখিনি নকৰক কাৰো ক্ষেত্ৰত এনেকুৱা হ'ব নালাগে সকলোৰে চাকৰি কৰিবলৈ মন কিন্তু যদি যোগ্যতা থকাৰ পিছত তেওঁলোকে বঞ্চিত হ'ব লগা হয় তেতিয়াহ'লে কেনেকুৱা পৰিৱেশ হ'ব সেয়ে মই বিচাৰোঁ আপোনালোকে এটি ভাল সিদ্ধান্ত লয় ভালভাৱে আগ্ৰহৰ হয় অসমৰ শিক্ষানুষ্ঠানসকলৰ পৰিৱেশ উন্নত কৰাৰ পক্ষেহে লাগে সংস্কৃত ভাৰতীয় ইয়াৰ পক্ষে যাতে আগুৱাই আহি সংস্কৃত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া যাতে আগভাগ লয় তাৰ কাৰণে মই অনুৰোধ জনালোঁ ধন্যবাদ জয় অসম জয়তু ভাৰতী জয়তু সংস্কৃতম